and welcome to my channel. Etu more fifth and final episode hoy. More etu past number aru final episode etur karone koisu je fitness ot jikhini dorkar hekhini gutei khini more ei gutei episode 1 2 3 4 aru ei episode tu gutei khiniye moi discuss korisu aru discuss koribo ulaisu. Fitness ot amar body progress or karone tinta stage অতিকে গুৰুত্বপূৰ্ণ হেতু হৈছে নিউট্ৰিশন ভাল ওয়ার্কআউট আৰু ৰিকভাৰি বডিৰ ৰিকভাৰি আৰু এতিয়া মোৰ ফিফথ এপিসোডত মই ডিসকাস কৰিব ওলাইছো যে আমি কনসিস্টেন্সি কেনেকৈ থাকিম আৰু তেওঁলোকক ধন্যবাদ দিব বিচাৰ যিসকলে মোৰ লগত ইমান দূৰলৈ মোৰ ভিডিঅ'বোৰ চাইছে আৰু নিজকে সলনি কৰিছে বহুতে ফিটনেস জাৰ্নিটো ষ্টাৰ্ট কৰি লৈ ঠিকই ভাল ডায়েট ফলো কৰে proteins intake full কৰে নিজৰ sleep qualityও ভাল কৰে কিন্তু আধাতে ৰৈ যায় কাৰণ লাইফত বহুত প্ৰবলেমছ ফেস কৰে নিউ ইয়াৰ আহাৰ লগে লগে সকলোৰে মনত আহে যে এতিয়া মই ফিটনেস জাৰ্নি ষ্টাৰ্ট কৰিম মই ভাল ডায়েট ফলো কৰিম আৰু নিজকে সলনি কৰিম কিন্তু বহুতে এটো ভাবি ৰৈ যায় যে মই টাইম নাপালো মই এইখিনি কাম কৰিলো মোৰ ফিটনেস জাৰ্নিটো কেদিনমান পিছত ষ্টাৰ্ট কৰিম আৰু ইভেন মইও এই প্ৰবলেমছবোৰ ফেস কৰিছো আমি যেতিয়া নিজকে ল ফিল কৰো আমাক একো কৰিব মন নাযায় তেতিয়া সেই সময়টোৱে বহুত ইম্পৰ্টেন্ট সময় আমি তেতিয়াই নিজকে পুশ কৰিব লাগিব নিজক বুজাব লাগিব যে আমিয়ে নিজৰ যত্ন আমি নিজেই ল'ব লাগিব সেই কাৰণে আমি সেই টাইমত নিজক পুশ কৰি নিজক মোটিভেট কৰি আমাৰ ডেইলি ৰুটিনছ exercise বোৰ কৰিব লাগিব এতিয়া জানো আহক মোটিভেশন আৰু কনসিস্টেন্সি কি হয় আৰু ইয়াৰ ডিফাৰেন্সেস বোৰ কি কি মোটিভেশন এটা ফিলিংস হয় মোটিভেশনটো কেতিয়াবা হাই হয় আৰু কেতিয়াবা লো হয় মনডে আহাৰ লগে লগে আমাৰ মোটিভেশনটো হাই হৈ থাকে আৰু গ্ৰেজুৱেলি ফ্ৰাইডে স্যাটাৰডে আহালৈকে আমাৰ মোটিভেশনটো লো হৈ যায় আৰু কনসিস্টেন্সি এটা সিস্টেম হয় যেটো আমাৰ মন গলেও বা নগলেও আমি হেতু ফলো কৰো কনসিস্টেন্সিটো এটা এক্সাম্পলৰে বুজাই কৈ আছো আপোনালোকক আমি সৰুৰে পৰাই ব্ৰাশ কৰি আহিছো আমাৰ মন গলেও নগলেও অটোমেটিক্যালি আমি নিজে ব্ৰাশ কৰিবলৈ যাও আমাক কোনো এক্সট্ৰা মোটিভেশন নালাগে নেক্সট দিনাখন ৰাতিপুৱা উঠি ব্ৰাশ কৰিবলৈ এটো আমাৰ গুড হেবিট হৈ গৈছে আমাৰ সৰুৰে পৰা আৰু হেতু কনসিস্টেন্সিৰ ভাল উদাহৰণ ঠিক তেনেদৰে ফিটনেসও এটা গুড হেবিট হৈ যায় আমি যেতিয়া সৰু স্টেপছবোৰ মানি চলো সেই কাৰণে আমি কেনেকৈ মোটিভেটেড হৈ থাকিম বুলি সুধাৰ খলনি আমি কনসিস্টেন্সি কেনেকৈ থাকিম হেতুহে বহুত গুৰুত্বপূৰ্ণ কথা আমাৰ মোটিভেশনটো কিয় লো হৈ যায় যেতিয়া আমি যিকোনো কামে ষ্টাৰ্ট কৰিব খুজো গ্ৰেজুৱেলি আমাৰ মোটিভেশনটো লো হৈ যায় এতিয়া মই কেইটামান পইণ্টছ ডিসকাস কৰিব ওলাইছো কি হয় আমাৰ মোটিভেশনটো লো হৈ যায় নাম্বাৰ 1 যেতিয়া আমি আনৰিয়েলিস্টিক কিছুমান পইণ্টছ এক্সপেক্ট কৰো যে 10-15 দিনৰ ভিতৰত আমাৰ weight loss হৈ যাব আমাৰ abs আহি যাব এইবোৰ কথা যেতিয়া আমি মনত লৈ লও আৰু আমি গুড ৰিজাল্টস নাপাও টাইমত তেতিয়া আমাৰ মোটিভেশনটো লো হৈ যায় আৰু আমি ফিটনেস জাৰ্নি লাহে লাহে ষ্টপ কৰিবলৈ আৰম্ভ কৰোঁ পইণ্টটো যদি আমি কেতিয়াবা ডায়েট প্লেনৰ এগেইনষ্ট কিবা বস্তু খাই লও আমি ভাবো যে আমাৰ গোটেই ডায়েটটোৱে বৰবাদ হৈ গ'ল আৰু আমাৰ ডায়েটৰ মতে খাবলৈ একো মন নকৰে আৰু আমাৰ মোটিভেশনটো লো হৈ যায় বা আমি এদিন যদি জিম মিস কৰো মনটো লো হৈ যায় আৰু আমি ভাবো যে নেক্সট উইকৰ পৰাই ষ্টাৰ্ট কৰিম আৰু থাৰ্ড পইণ্টটো হৈছে কম্পেৰিজন আৰু এইটোৱে খুব ইম্পৰ্টেন্ট পইণ্ট হয় আমাৰ মোটিভেশন লো হোৱাৰ বাবে আমি নিজকে বেলেগৰ লগত কম্পেৰিজন কৰো আৰু যেতিয়া আমাৰ এক্সপেক্টেশনটো আমি নাপাও তেতিয়া আমাৰ মোটিভেশন লো হ'বলৈ ধৰে আমি যাৰ লগত কম্পেৰিজন কৰো আমি ভাবো তেওঁ ইমান সোনকালে weight loss কৰিছে ইমান সোনকালে abs আহিছে আৰু আমাৰ আহা নাই বাট এটো ভুল ধাৰণা আপোনালোকে মনত সকলোৰে বডি মেটাবলিজম আৰু লাইফষ্টাইল একে নহয় ফিটনেস একো কম্পিটিশন নহয় এটো আপোনালোকৰ পাৰ্সোনাল জাৰ্নি এতিয়া আপোনালোকক মই 5টা টিপস কম কনসিস্টেন্সি থাকিবলৈ
নম্বৰ 1 সৰু ষ্টেপছৰ পৰাই ষ্টাৰ্ট কৰক একো পাৰফেক্ট টাইমলৈ ৰখিব নালাগে বা মোৰ বাৰ্থডেৰ পিছত মই কৰিম বা নিউ ইয়েৰৰ পিছত কৰিম বা মানডেৰ পৰা কৰিম সেইবিলাক একো ৰখিব লগা নাই যেতিয়াই মনত ভাৱ হয় সেইদিনাখনৰ পৰাই ষ্টাৰ্ট কৰিব লাগে যিকোনো ৱৰ্কআউটে হওক বা সামান্য জগিং কৰিবই ওলাই গ'ল বা ষ্ট্ৰেচিঙে কৰিলে বা য়োগাই কৰিলে সৰু ষ্টেপছৰ পৰাই ষ্টাৰ্ট কৰাটোৱে অতি গুৰুত্বপূৰ্ণ এবাৰ আপুনি ষ্টাৰ্ট কৰিলে মোমেন্টাম বিল্ড হ'ব নম্বৰ 2 আপোনাৰ ৱৰ্কআউট টাইমটো ফিক্স কৰক ৰাতিপুৱাই হওক বা অফিচৰ পৰা অহাৰ পিছতে ইভিনিঙতে হওক যেতিয়া টাইম ফিক্স হৈ যায় তেতিয়া আমাৰ ডিচিজন ফেটিক কম হৈ যায় আৰু আমাৰ ব্ৰেইনে মানিবলৈ ধৰে যে যেতিয়াই টাইম আহে তেতিয়াই যে এইটো মোৰ ৱৰ্কআউট কৰা টাইম আৰু মই যাব লাগিব থাৰ্ড পইণ্টটো আপোনালোকৰ একাউণ্টেবিলিটি বনাওক আপুনি এটা নোটবুকত আপুনি জিমত আজি কি ৱৰ্কআউট কৰিলে কিমান প্ৰগ্ৰেছ পালে কি ডায়েট খালে সেইবোৰ গোটেইখিনি লিখক বা আপুনি ফটো উঠিব পাৰে ছ'চিয়েল মিডিয়াত সেই ফটোবোৰ দিব পাৰে যেতিয়া আপুনি আগৰ ফটোবোৰ আৰু এতিয়াৰ ফটোবোৰৰ মাজত ডিফাৰেন্স দেখিব তেতিয়া মটিভেশ্যন নেচাৰেলি আহি যাব জিমত ফ্ৰেণ্ডছ বনাব আৰু তেনেকৈ আপুনি কনচিষ্টেঞ্চি হ'ব পাৰিব কাৰণ যদি এজনৰ মটিভেশ্যন কমি যায় তেতিয়া আনজনক দেখি নিজে মটিভেটেড হয় যদি কোনোবা দিনাখন জিমলৈ যাবলৈ মন নাযায় তেতিয়া নেক্সট পাৰ্টনাৰজনে জিমত আহিবলৈ আপোনাক মটিভেট কৰিব আৰু তেনেকৈ আপোনাৰ কনচিষ্টেঞ্চিটো থাকিব ফিফথ পইণ্টটো হৈছে বি কাইণ্ড টু ইয়ৰ চেল্ফ এদিন যদি মিছ হৈ যায় একো কোনো টেনশ্যন ল'বলগীয়া নাই হাইপাৰ হ'বলগীয়া নাই আপুনি নেক্সট দিনাখন অভিয়াছলি যাওক নিজৰ ৱৰ্কআউট নিজৰ ৰুটিন ফ'ল' কৰক ফিটনেছ 30 ডে বা 15 ডেজ চেলেঞ্জ নহয় এইটো এটা লাইফ লং জাৰ্ণি হয় মই মোৰ পাৰ্চনেল কথা এটা শ্বেয়াৰ কৰি আছোঁ আপোনালোকৰ লগত মই যেতিয়া ফিটনেছ জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া হাৰ্ডলি মোৰ এজ চাগে 38-39 মান আছিলে তেতিয়া ময়ো নিজকে ল' ফিল কৰিছিলোঁ কিন্তু মই নিজক পুছ কৰিছোঁ শ্ল' ষ্টেপছবোৰ ফ'ল' কৰিছোঁ প্ৰটিন ইনটেক কৰিছোঁ আৰু ৱৰ্কআউটছ লাহে লাহে ষ্টাৰ্ট কৰিছোঁ হেভি ৱেটছ উঠাবলৈ ঠিক তেনেদৰে এতিয়া মই 5-6 years হৈ গ'ল আৰু মোৰ নিজকে নিজে বহুত হেপী ফিল কৰোঁ যে সৰু সৰু ষ্টেপছবোৰ ফ'ল' কৰি আহিছিলোঁ আৰু সেই সৰু ষ্টেপছবোৰে এতিয়া মোৰ লাইফষ্টাইল হৈ গ'ল সেইকাৰণে নিজকে নিজে টু মাছ এক্সপেক্টেশ্যন নহয় 2 years দিয়ক তেতিয়াহে আপোনালোকে প্ৰগ্ৰেছটো দেখিব পাব এতিয়া আহিছোঁ এটা ইম্পৰ্টেণ্ট টপিকলৈ হোমৱৰ্ক য়েছ আপোনালোকক এই এপিছ'ডত মই মোৰ এই 5th আৰু ফাইনেল এপিছ'ডত মই হোমৱৰ্ক দিছোঁ যে এটা নোটবুক লওক বা কেলেণ্ডাৰত আপোনালোকে টিক কৰক আপুনি নিজৰ বডিটো মুভ কৰিছেনে যদি মুভ কৰিছে মানে চিম্পল জগিং বা যিকোনো এক্সাৰচাইজ কৰিলে এটা বা জিমলৈ গৈছেনে নাই গোটেইকেইটা পইণ্টছৰ ভিতৰত যিকোনো এটা আপোনালোকে যদি কৰিছে তেনেহ'লে আপোনালোকে কেলেণ্ডাৰত টিকমাৰ্ক কৰক বা নোটবুকত লিখক আৰু কথা দিয়ক যে এইটো আপোনালোকে ব্ৰেক ডাউন নকৰিব যদি আপোনালোকে এই গোটেইখিনি ফ'ল' কৰিছে তেনেহ'লে আপোনালোকে অলৰেডি আপোনালোকৰ ফিটনেছ জাৰ্ণি ষ্টাৰ্ট কৰিছে এইখিনিতে মোৰ 5th and final এপিছ'ডটো সামৰণি মাৰিছোঁ Thank you for watching my video. Do like, comment and subscribe to my channel.